Assalamualaikum. Hi guys, মই চেলিমা মুছলি আপোনালোক সকলোকে মই অকণমানি পৃথিৱীখনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও অনলাইনত ভালে আছোঁ। আজি বক মই পুৱাতে ওলালোঁ কাকজানলৈ বুলি। ৰাতিপুৱা পৰিৱেশটো দেখিছেনে? ইমান ধুনীয়া চাৰিওফালে চৰাই চিৰিকটি চিঞৰি আছে, বহুত ধুনীয়া। কুলিয়ে চিঞৰি আছে, চৰাই চিঞৰিছে। এইজোপা আমাৰ মচুন্দা দেখিছেনে? কি ধুনীয়াকৈ ফুলি আছে, গোটেইজোপা ভৰ্তি হৈ একেবাৰে পূৰা ফুলি আছে মচুন্দা। এখন আমাৰ ফুলনিখন আমাৰ ভাগৰ। এজোপা জবাবিলাক সৰিলে আৰু আকৌ নতুনকৈ ফুলিব আৰু। সেইফালে কাউৰীয়ে চিঞৰিছে, সেইফালে কুলিয়ে চৰাই চিঞৰিছে, সেইফালে আপোনাৰ কুকুৰাই চিঞৰিছে, জিলিয়ে চিঞৰিছে। এইবিলাক কুকুৰাই ডাক দিছে, মতা কুকুৰাই। ইমানো ভাল লাগে ৰাতিপুৱাৰ সময়কণ, বহুত ধুনীয়া লাগে। নিৰিবিলি একেবাৰে ধুনীয়া, শান্তশিষ্ট। এতিয়া ৰ'দ চ'দ নাই, অলপ দেৰি পিছত আৰু বাহিৰত ওলাব নোৱাৰা অৱস্থা হ'ব আৰু। আমি বোলো সেইকাৰণে সোনকালতে বজাৰৰ পিছতে আৰু যাবলৈ বুলি ওলালোঁ। এজাজৰ লগত যাম, এজাজ যাব যোৰহাট। এজাজক ক'লোঁ মোক কাকজানত পেলাই থৈ যাবি, ঘূৰি আহোঁতে মোক বুটলি লৈ আহিবি। আহিছে কাৰণ মই নথকাৰ কাৰণে লং জাৰ্ণি কৰিব পৰা নাই, সেইকাৰণে কাকজান যোৱাই হোৱা নাই। মইনা ঈদত গ'ল, কিন্তু মানে এইবাৰ আকৌ নতুন নিয়ম উলিয়ালে নহয়, 3 মাহৰ চাউল একেলগে বেটিয়াই দি থৈ আহিলে, ফিংগাৰপ্ৰিণ্ট দি থৈ আহিলে। কিন্তু 3 মাহৰ 3 কোটাৰ চাউল বহুত হৈ যায়, সেইকাৰণে মানে ভাবিলোঁ গাড়ীতে তুলি লৈ আনিম, মই যাম কাকজান। আকৌ আজি আছে আপোনাৰ বিঅ' গোটৰ মিটিং, বিঅ'ৰ মিটিঙো আছে, চবফালে মিনৰ দিনটোও ধুনীয়াকৈ পৰি গ'ল। এজাজৰ লগতে ওলালোঁ বাৰু। এতিয়া যাম আমি, ৰ'দ ওলোৱাৰ আগতে আমি গৈ যোৰহাট পামগৈ। আজিলৈ বাই বাই। আমাৰ মইনা শুয়ে আছে দেই, আমাৰ মইনা উঠাই নাই। মই তেনেকৈয়ে যাবলৈ ওলালোঁ। এজাজো ওলাইছে, যাওঁ আৰু এতিয়া। আজিলৈ বাই বাই।